কাৰণে কৈছোঁ আমাৰ উদ্দেশ্য হৈছে আমাৰ অন্তদীয় ব্যক্তিসকলে কেনেকৈ আমি উন্নয়ন কৰিব পাৰোঁ চাহ জনগোষ্ঠী মানে কংগ্ৰেছৰ দিনত বহুতবিলাক মন্ত্ৰী আছিলে মই ক'লে আজি তেওঁলোকৰ উন্নয়নৰ কি আছে উন্নয়নৰ কোনো নিগেটিভ মাইণ্ডত নাই মানুহ ধুনীয়াকৈ কামত পল্লৱ লোচন দাসে ৰাতিৰ পৰা একদম ৰাতি 12টা বজালৈ কালি ৰাতি 12টালৈকে মোৰ লগত কথা পাতি আছে কাম কৰি আছে ৰাতি 12টা বজালৈকে সভাপতিৰ লগত বহি পেলাই কাম কৰি আছে একেলগে বহি কাম কৰি আছে একদম পুৰা উদ্যমেৰে কাম কৰিছে কাৰণ আমাৰ কোনো টিকেটৰ কথাটোত কোনো গুৰুত্ব আৰোপ কৰা নাই যে চব পল্লৱ লোচন দাসক তেওঁ মন্ত্ৰী আছিলে আমাৰ দলে ক'লে যে আপুনি মন্ত্ৰী এৰি দিব লাগে আপুনি MP খেলিব লাগে তাৰপিছত পল্লৱ লোচন দাসক ক'লে যে আপুনি MP খেলিব আৰু MP টিকেট বিচাৰিব নালাগে MP ৰ টিকেট নিবিচাৰিব গতিকে গোটেই কোনো কথা ইয়াত নাই টিকেট বিচৰাৰটো কথা নাই আমি টিকেট বিজেপিয়ে টিকেট নিবিচাৰে বিজেপিয়ে দিয়েহে মানে আমাৰ গোটেই ছাৰ্ভে ৰিপৰ্ট হৈ থাকে আমাৰ মানে ছাৰ্ভে চব কাম কৰে তাৰ ছাৰ্ভে এটা চলায় দলে এটা ছাৰ্ভে কেইবাটাও অংগনে চলায় আৰু তাৰপিছত তেখেতে ক'লে যে আপুনি এইবাৰ খেলিব লাগিব আজি আপুনি শান্তনু পূজাৰী আছে ইয়াতে বহি আছে চাব কালি যে দলে কৈ যাব শান্তনু পূজাৰী আপুনি কালি টিকেট মানে MLA যোৰহাট বিধানসভাত খেলিব লাগিব গতিকে খেলিব এইটো কোনো ডাঙৰ কথা নেখেলিলেও কোনো টিকেট নিদিলেও আমি কাম কৰিব লাগিব কৰি আছোঁ কাম আপোনালোকে অসমত প্ৰত্যেকখন জিলাত চাহ জনজাতিৰ মানুহ ল'ৰা ছোৱালীৰ কাৰণে পঢ়িবৰ মানে ছাত্ৰাবাস বনাইছিলে ছাত্ৰাবাসৰ নামত যোৰহাটত গাৰ্লছ স্কুল বনাইছিলে বয়জ স্কুল বনাইছিলে আপুনি মৰিনী সমাজ যোৰহাটত আপুনি ক'তো গাৰ্লছ স্কুলটো আপুনি বিচাৰি নাপায় হোষ্টেলত ক'তো বিচাৰি নাপায় আপুনি গতিকে চব ডিষ্ট্ৰিক্টত এইবিলাকৰ চব তথ্য আছিলে এইবিলাকত 2006 চনৰ পৰা 16 চনলৈকে গোটেই বস্তুটো আমি আপোনালোকক দি যাম এই বস্তুটো আপোনালোকৰ পেপাৰ দিব প্ৰায় কিমান টকা তেওঁলোকে আত্মসাৎ কৰিছে এইটো দিয়া আৰু এইটো আপোনালোকে ITI মৰা ৰিপৰ্টত দিছে আমাক আমি ITI মাৰিছোঁ তাত কোন কণ্ট্ৰেক্টৰ জড়িত আছে কোন আমাৰ ডাইৰেক্টৰ জড়িত আছে মন্ত্ৰী কোন জড়িত আছে চাহ জনজাতি মন্ত্ৰীবিলাক জড়িত আছে এই মন্ত্ৰীবিলাকো তেখেতে জড়িত আছে যে চাহ জনজাতি মানে ছাত্ৰাবাসৰ নামত গাৰ্লছ স্কুল গাৰ্লছ হোষ্টেল আৰু বয়জ হোষ্টেল বনোৱাৰ নামত প্ৰায় 200 বেছি কোটি টকা তেওঁলোকে আত্মসাৎ কৰিছে ATCT হোষ্টেলবিলাকৰ এইবিলাকৰ কথা কতো যাম নাপাব আপুনি ইয়াত কিন্তু চব ডিষ্ট্ৰিক্টতে হোষ্টেল বনাইছোঁ বুলি আছে পইচা লৈ গৈছে তাতে হোষ্টেল বনোৱাৰ নামত এইবিলাক চব ডিষ্ট্ৰিক্টত আছে পইচা লৈ গৈছে এখনো ডিষ্ট্ৰিক্ট বাদ নাই কংগ্ৰেছৰ দিনত চব ডিষ্ট্ৰিক্টৰ কিন্তু হোষ্টেল ক'তো নাপাব আপুনি ক'তো বিচাৰি নাপাব আৰু এইটো মই CM ভিজিলেন্সত দিছোঁ CM ভিজিলেন্সত এইটো ইনকুৱাৰী চলি আছে এইটো বহুতবিলাকৰ মানে বহুতক মাতিছে বহুত ডাইৰেক্টৰ চাইটক মাতিছে এইবিলাক চলি আছে এইটো মই যেতিয়া চাহ মৰ্চাৰ ভাইচ প্ৰেচিডেণ্ট আছিলোঁ এই ভাইচ প্ৰেচিডেণ্ট থকা অৱস্থাত মই তাত এনকুৱাৰী কৰিবলৈ দিছোঁ আজি মই ফাইলটো পাই গ'লোঁ মই জেৰক্স কৰিবলৈ আপোনালোকৰ জ্ঞাতাৰ্থে মই দিব বিচাৰিছোঁ সেইজন ৰতীয় মুণ্ডা যিজনে মন্ত্ৰী আছিলে লেবাৰ মন্ত্ৰী আছিলে তেওঁৰ দিনতে কেলেংকাৰী হৈছে গতিকে মই আপোনালোকক কৈছোঁ আপোনাৰ সাংবাদিকসকলে এখন কপি মই আগবঢ়াই দিছোঁ তেখেতসকলে কি কৰিছিলে 60টা এটা পুতৌ কৰিছিলে আমাক মৰম কৰিছিলে কোনো আইনী ব্যৱস্থা নাছিলে 60টা শিক্ষকৰ চাকৰি দি পেলাই তোমালোকে ইমানতে সামৰি মাৰিলে আৰু সেইটো এটা পুতৌ কৰিছিলে মই কৈছিলোঁ মৰম কৰি দিছিলে এইটো তোমালোকে আমাক ভোট দিছিলা মৰম কৰি 60টা মানুহ 60টা বছৰত 60টা মাষ্টৰ পোষ্ট দিয়াৰ ব্যৱস্থা তেওঁলোকে কৰিলে এই কথাটোৱে আমাৰ প্ৰমাণ কৰিছে যে কংগ্ৰেছে যিখিনি কথা কৈছে এতিয়া আপোনালোকৰ আগতে তেওঁলোকে কৈছে চাহ জনগোষ্ঠী জনজাতি হিচাপে স্বীকৃতিৰ কথাটো তেওঁলোকে কৈ আছে এতিয়া আমাৰ কৈছে যে কংগ্ৰেছৰ যিটো TCL কৈছে জনজাতিকৰণ কেতিয়াবা জনজাতিৰ সমস্যাটো এতিয়াৰ নহয় এতিয়াৰ নহয় বহুত দিনীয়া সমস্যা কিন্তু বহুত দিনীয়া সমস্যাটো কংগ্ৰেছে পেলাই থৈ দিলে কোনো ধৰণে আগ নাবাঢ়িলে কোনো ক্ষেত্ৰতে আগ নাবাঢ়িলে কিন্তু এতিয়া কি কৰিলে আমাৰ ইয়াত 96টা জাতি আছে 96টা জাতিৰ পিছত এই 96টাৰ পিছত 36টা জাতিক RGIয়ে ৰিকমেণ্ডেশ্যন কৰিছে আৰু সেইটো আমি জনজাতি হিচাপে পাম তাৰ বাকী থকা যিখিনি আছে বাকী থকাখিনিও আমি পাবৰ কাৰণে সক্ষম হ'ম এইখিনি পাবৰ কাৰণে আমি ব্যক্তিগতভাৱে ভাবিছোঁ এইখিনি কথা প্ৰক্ৰিয়া চলি আছে এই কথাকেইটা আমি পাম ইয়াৰ পিছত আমাৰ ভাবিলে গোষ্ঠীগত সংঘৰ্ষ আমাৰ হৈছে BTRত দেখিব যে আপোনাৰ বহুতো অস্ত্ৰধাৰী সংগঠন আহিছিলে তাত ইটোৱে আমাৰ ইটো মানে সংঘৰ্ষ সৃষ্টি হৈছিলে হত্যা হৈছিলে এই গোটেই এটা বিভীষিকাৰ সৃষ্টি হৈ গৈছিলে 2022 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই
গোটেইখিনি উগ্ৰপন্থী যিখিনি বিদ্ৰোহী সংগঠন আছিলে সেই বিদ্ৰোহী সংগঠনসকলক তেখেতসকলে কি কৰিলে মাতি আনি পেলাই তেতিয়াহ'লে বুজাবুজি চুক্তি কৰিলে, এটা আইন ব্যৱস্থা কৰিলে, এই জাতিটোক এটা মৰ্যাদা দিলে, মৰ্যাদা দিয়াৰ পিছত তেখেতে আজি তাৰিখ শান্তি চুক্তি হৈ গ'ল। শান্তি চুক্তিতে প্ৰগতি হৈছে। আজি চাব BTRত কোনো ধৰণৰ হিংসাত্মক ঘটনা তাত নাই, কোনো ভাই মাজত কাজিয়া লোৱা নাই, অস্ত্ৰ লোৱা নাই। এই কথাটো কোনোদিনে কংগ্ৰেছ চৰকাৰে কিন্তু কোনোদিনেই আমাক কৰিব পৰা নাছিলে। আমাৰ যিখিনি স্বাধীনতা সংগ্ৰামী আছিলে, কংগ্ৰেছে কৈছিল যে আমি স্বাধীনতাক বহুত মানে সন্মান জনাওঁ। আমাৰ স্বাধীনতা সংগ্ৰামী কিমান আছিলে? স্বাধীনতা সংগ্ৰামী আছিলে আমাৰ মাংৰি ওৰাং, দয়াল দাস পানিকা, মংগল কুৰকুৰ, চাইমন সিংহৰ, সন্তোষ তপ্ন, এইসকলক কোনোদিনে কংগ্ৰেছে সন্মান জনাব নোৱাৰিলে। কোনোদিনে তেখেতসকলে যে স্বাধীনতা ক'লে আমি স্বাধীনতা আনিছোঁ, স্বাধীনতা যুদ্ধ কৰিছিলে, বিজেপি চৰকাৰৰ দিনত সেইসকলক আমি সন্মান দিবলগীয়া হৈছিল। মাংৰি ওৰাঙৰ নামত আমি কমিউনিটি হল বনাই দিছোঁ। আজি চাব আপুনি বাগিচাবিলাকত মাংৰি ওৰাঙৰ এটা কমিউনিটি হল পাব আপুনি তাতে। দয়াল দাস পানিকাৰ নামত আমাৰ এটা নিবনুৱা আঁচনি হৈছে। 25,000 টকা আমাৰ নিবনুৱা যুৱক যুৱতীসকলে 25,000 টকাকৈ পাই তেওঁ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে। তাৰপিছত মংগল কুৰকুৰ নামৰ চৰাইদেউ আৰ্ছেনিক একাডেমি স্থাপন হৈছে, চৰাইদেউত হৈ আছে, তাৰ কাম চলি আছে। চাইমন সিংহ পৰহি, যোৱা পৰহি কংগ্ৰেছৰ চাহকোষে যিখিনি মানে তাহাঁতৰ 60 বছৰ কাৰ্যকালত একো কাম কৰিব নোৱাৰিলে চাহ জনগোষ্ঠীৰ মানুহৰ কাৰণে, আভুৱা বৰা কিছুমান কথা কৈ বিজেপি চৰকাৰক সমালোচনা কৰিছিলে আৰু কেইটামান বিষয়ত তেখেতসকলে কৈছে কথাকেইটা। আমি সেই কথাকেইটা আপোনালোকৰ জনপ্ৰিয় চেনেলৰ যোগেদি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। মই আশা ৰাখিছোঁ আপোনালোকৰ জনপ্ৰিয় কাকতৰ বা ছেটেলাইটৰ চেনেলৰ যোগেদি যাতে ৰাইজে প্ৰকৃততে ভাৰতীয় জনতা পাৰ্টীৰ এই চাহ জনগোষ্ঠীৰ কাৰণে কি কাম কৰিছে সেই সম্পৰ্কে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। পূৰ্বতে যেতিয়া আমাৰ বিজেপি চৰকাৰ অহাৰ আগতে কংগ্ৰেছে 60 বছৰ আছিল। 60টা বছৰত তেখেতসকলে বাগিচাত কোনো ধৰণৰ উন্নয়ন কাম কৰিব নিবিচাৰিলে, কাম নকৰিলে। তেখেতসকলে কৰিলে যে বাগানৰ যিহেতু বাগানৰ মেনেজাৰৰ দায়িত্ব বাগানৰ শ্ৰমিকসকলৰ বাগানৰ মালিকৰ কাম কৰে, বাগিচাত কাম কৰে তেখেতসকলে, আৰু যিহেতু তেখেতৰ দায়িত্ব আছে বাগানৰ মেনেজাৰৰ দায়িত্ব আছে, মেনেজাৰে কাম কৰিব লাগে বুলি কৈ তেওঁলোকে কোনো কাম নকৰিলে। এই কথা কোনো ধৰণে তেখেতসকলে ভৱিষ্যতৰ তাহাঁতি মেনেজাৰৰ ওপৰতে শ্ৰমিকৰ ভৱিষ্যতটো তেওঁলোকে এৰি দিলে। আৰু 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী আহিলে তেতিয়া বাগিচাত উন্নয়নমূলক কাম হ'বলৈ ধৰিলে। তেতিয়া আমি চিন্তা কৰিলোঁ যে বাগানত ৰাস্তা পকীকৰণ হ'ব লাগিব, বাগানত আমাৰ স্কুল হ'ব লাগিব, স্কুল কলেজ প্ৰতিষ্ঠা, হাইস্কুল প্ৰতিষ্ঠা হ'ব লাগিব। এই গোটেই কথাকেইটা তেতিয়া দেখিলে পকীকৰণ হ'ব লাগিব। অন্যান্য যিমানবিলাক উন্নয়নমূলক কাম, এই উন্নয়নবিলাক কাম কংগ্ৰেছ মানে বিজেপি গভৰ্ণমেণ্টৰ দিনত আৰম্ভ হ'ল। আৰু সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে ইয়াত আটাইতকৈ আৰু ডাঙৰ কথা আছে, কোনোদিনেই যিহেতু 60টা বছৰে কংগ্ৰেছক চাহ জনগোষ্ঠী মানুহে হিয়াৰ আমঠি বুলি ভাবিছিলে, একদম কাৰো ভাবা নাছিলে যে তেওঁলোকে 60টা বছৰে মৰম কৰিছিলে, বহুতো মন্ত্ৰী বিধায়ক বনাই দিলে, বহুতখিনি কৰিলে, কিন্তু তেওঁলোকে কোনো কাম কৰিব পৰা ব্যৱস্থা নাছিলে। যিমানখিনি কাম আহিলে বিজেপি গভৰ্ণমেণ্টৰ দিনত কৰিলে। আৰু আপোনালোকে অলপ দিনৰ আগতে আমাৰ ঝুমুৰ বিনন্দিনী হৈ গ'ল। 8,000 ল'ৰা ছোৱালীখিনিক ৰাতি পেলাই বিশ্বৰ অভিলেখ সৃষ্টি কৰিবলৈ ধৰিলে, এটা স্বীকৃতি দিলে। চাহ জনগোষ্ঠীৰ যিটো সংস্কৃতিটো, যিটো ঝুমৰ দলটো বিশ্বত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতসকলে প্ৰচেষ্টা কৰিলে। এই কথাটোৱে আমি প্ৰমাণ কৰিছে যে চাহ জনগোষ্ঠীৰ মানুহৰ কাৰণে বিজেপিৰ বাহিৰে কোনো কাম কৰিব পৰা নাই। হাইস্কুল প্ৰতিষ্ঠা যদি হৈছে তেখেতৰ দিনতে হৈছে। আৰু এটা তেখেতসকলে অভিযোগ কৰিছে যে আমাৰ কংগ্ৰেছে 60টা বছৰ ৰাজত্ব কৰিলে। 60টা বছৰ ৰাজত্ব কৰাৰ পিছত শ্ৰমিকৰ দৰমহা কিমান আছিলে? বিজেপি গভৰ্ণমেণ্ট অহাৰ আগত তেওঁলোকৰ আমাৰ চাহ শ্ৰমিকৰ দৰমহা আছিল 137 টকা। আৰু বিজেপিয়ে 9টা বছৰত বিজেপি আজি 9টা বছৰ হৈছে, 9টা বছৰতে 250 টকালৈকে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ অব্যাহত আছে যে আমি এতিয়াতো ফুল ষ্টপ কৰা নাই, তাৰ লগে লগে আমি ছাপোৰ্ট দিছোঁ, বাগানৰ শ্ৰমিকসকলক ছাপোৰ্ট দিছোঁ, ৰাচন ফ্ৰী কাৰ্ড কৰি দিছোঁ,
আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থা কৰি দিয়া হৈছে, বেমাৰ হ'লে তেখেতসকলে আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থা কৰা হ'ব, গেছৰ ব্যৱস্থা কৰি দিয়া হৈছে, ফ্ৰী অফ কষ্টত গেছ দিয়া হৈছে, ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰি দিয়া হৈছে। তো এই ৰেচন কাৰ্ডলৈকে ফ্ৰীকৈ এইবিলাকৰ কথা তেওঁ ছাপৰ্ট দিয়াৰ ব্যৱস্থা কৰিছে। এই কামখিনি পূৰ্বৰ যিবিলাক কংগ্ৰেছ চৰকাৰৰ দিনত কোনোদিনে তেওঁবিলাক কৰিব পৰা নাছিলে। তাৰ উপৰি আপোনালোকে চাব যে বাগানত যিবিলাক বিদ্যুৎকৰণ হৈছে, যিবিলাক মানে আপোনাৰ ইলেক্ট্ৰিফিকেশ্যন হৈছিলে, বা কংগ্ৰেছৰ দিনত এটা ক্লাষ্টাৰ মিটাৰ দি দিছিলে। ক্লাষ্টাৰ মিটাৰটোত কি হৈছিলে, ক্লাষ্টাৰ মিটাৰত যদি এটা বাগানতে যিটো কথা আছিলে, বাগানতে যিটো মানে আমাৰ বাগানৰ লাইনৰ মাজত যিটো মিটাৰ, বাগানৰ অফিচৰ মিটাৰ, ফেক্টৰী মিটাৰ এটা কৰি দিছিলে। ক্লাষ্টাৰ মিটাৰ হোৱাৰ কাৰণে এজন শ্ৰমিকে যদি দুটাও লাইট জ্বলাইছিলে, তাত কমচে কম মাহেকত আদি 500, 600, 1000 টকা ভৰিবলগীয়া হৈছিলে। গতিকে এনেকুৱা এটা ব্যৱস্থা আছিলে। আৰু বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত তাত এটা ইণ্ডিভিজুৱেল মিটাৰ কৰি দিলে। ইণ্ডিভিজুৱেল মিটাৰ দিবলৈ আমি যিটো অপ্ৰয়োজনীয় যিখিনি আমাৰ মাচুল, সেই মাচুলবিলাক দিবলগীয়া অৱস্থাত হোৱা নাছিলে। তাৰপিছতে তেখেতসকলে আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে হিতেশ্বৰ শইকীয়াই বাগানৰ ভোটত তেওঁ জয়ী হৈছিলে। হিতেশ্বৰ শইকীয়া বাগানৰ ভোটত জয়ী হৈছিলে। আমাৰ তৰুণ গগৈ চৰকাৰে তিতাবৰত বাগানৰ ভোটত তেওঁ জয়ী হৈছিলে। বাগানৰ মানুহে আপোনটো সমৰ্থন কৰিছিলে, মই আগতো কৈছোঁ কথাটো। কিন্তু বাগানৰ নিবনুৱা শিক্ষিত যুৱক যুৱতীৰ কাৰণে তেখেতসকলে কোনো ধৰণৰ চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব নোৱাৰিলে। তেখেতসকলৰ দিনত কেৱল মাত্ৰ 60টা, মানে গোটেইটা বছৰত, গোটেই 60 বছৰত 60টা মাষ্টৰ পোষ্ট তেওঁলোকে দিব পাৰিলে। কেৱল মাত্ৰ স্পেচিফিকভাৱে তেওঁ 60টা পোষ্ট দিব পাৰিলে। এতিয়া আমাৰ চৰকাৰে, বৰ্তমান ৰাজ্য চৰকাৰে কি কৰিলে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰিলে কি 3% এটা ৰিজাৰ্ভেশ্যন কৰি দিছে। 3% ৰিজাৰ্ভেশ্যন ইতিমধ্যে গ্ৰেজুৱেটৰ ফলাফল হৈ গ'ল। তাতো বাগানৰ ল'ৰা ছোৱালীৰ নাম আহিছে। আৰু ডিপাৰ্টমেণ্টৰ যিমানবিলাক বিভাগত তেওঁ চাকৰি ওলাব, তাৰ 3% ৰিজাৰ্ভেশ্যন হ'ব। এটা আইনী ব্যৱস্থা কৰি দিলে। এটা আইনী ব্যৱস্থাৰ যোগেদি চাহ জনগোষ্ঠীৰ মানুহখিনি, চাহ জনগোষ্ঠীৰ আদিবাসী মানুহবিলাকে, শিক্ষিত যুৱক যুৱতী, স্বাধীনতা সংগ্ৰামী আছিলে, তেখেতৰ নামত হাইস্কুলত যদি মেট্ৰিক পাছ কৰে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰে, তেখেতসকলকো আমি এটা আঁচনি দিয়া হৈছে। তেওঁ 10,000 টকাকৈ পাবলৈ 10,000 টকাৰ আঁচনি এটা দিয়া হৈছে। এইসকলক আমি সন্তোষ কুমাৰ তপ্ন যে আমাৰ যিজনে আমাৰ আৰ্টছাক প্ৰতিষ্ঠা কৰিছিলে, চাহ জনজাতি ছাত্ৰখণ্ড প্ৰতিষ্ঠা কৰিছে, আৰু তাৰ পৰা বহুতবিলাক হৈছে। আজি পৱন সিং ঘাটৰ আৰ্টছাৰ বেনাৰৰ পৰা আহিছে, এথুৱা মুণ্ডা আৰ্টছাৰ বেনাৰৰ পৰা আহিছে, বা যিমানবিলাক আমাৰ চাহ জনগোষ্ঠীৰ নেতা ওলাই গাইছে। কিন্তু চাইমন সিংহৰ যিটো প্ৰতিষ্ঠাপক আৰ্টছাৰ, তেওঁ কিন্তু কোনোদিনো সন্মান জনাব নিশিকিলে, নাজানিলে, তাক জ্ঞানৰ অভাৱ হ'লগৈ। কিন্তু কথাটো এনেকৈ আমি কিছু শ্ৰমিক দিৱস পাতি পেলাই সেইসকলক আমি সন্মান দিবলৈ গৈছোঁ। আমাৰ যিবিলাক লোক সংস্কৃতিৰ লগত যিবিলাক অৱদান আছিলে, লোক সংস্কৃতি যিবিলাক আমাৰ যিটো লোক সংস্কৃতিৰ যিটো অৱদান আছিলে, অৱদান আগবঢ়াইছিলে, সেইটা দুলাল মানকি পদ্মশ্ৰী বঁটা আমি প্ৰদান কৰিছোঁ। ৰাম চাচনিক আমি অসম গৌৰৱৰ বঁটা দিয়া পাইছোঁ। নাৰায়ণ ঘাটৰ চেনিৰাম মুৰাক, মেংৰাজ কৰ্মকাৰক আমি সাহিত্য গ্ৰন্থমেলাৰ যোগেদি তেখেতক আমি সমাজৰ মাজত পৰিচয় ঘূৰাই দিছোঁ। এটা সন্মানজনক আমি স্থিতিত, সন্মানজনক স্থিতিত তাত তেখেতসকলক আমি পৰিচয় ঘূৰাই দিছোঁ। শিৱচৰণ দাসৰ নামত কাঁচা সোণাৰ যোগেদি তেখেতক আমি সন্মান জনাইছোঁ। আৰু চেনিৰাম কুৰ্মীৰ নামত আমি বেটা প্ৰদান কৰিছোঁ। এতিয়া আহিছে, তেখেতসকলে অভিযোগ কৰিছিলে মাটিৰ পট্টা কেতিয়া দিব। কংগ্ৰেছক কোনে মানা কৰিছিলে চাহ জনগোষ্ঠীক মাটিৰ পট্টা দিব নালাগে বুলি কোনে মানা কৰিছিলে? আজি কিন্তু আমাৰ কৰিছে যে বসুন্ধৰাৰ যোগেদি গাঁৱৰ বস্তি এৰিয়াৰ মানুহবিলাকে আজি তাৰিখত বসুন্ধৰাৰ যোগেদি তেওঁলোকে মাটিৰ পাট্টা পাবলৈ সক্ষম হৈছিলে। 60টা বছৰে কংগ্ৰেছৰ দিনত এতিয়া কৈ দিয়ক, বুকু ডাঠ কৰি কওকচোন ইয়াতে যে আমি এইজন মানুহক আমি পাট্টা দিয়াৰ ব্যৱস্থা কৰিছোঁ। কিন্তু আমি পাট্টা দিয়াৰ ব্যৱস্থা কৰিছোঁ গাঁও অঞ্চলত, বস্তি অঞ্চলত দিছোঁ। আৰু এতিয়া যিমান দূৰ সম্ভৱতঃ চৰকাৰে প্ৰচেষ্টা চলাইছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰচেষ্টা চলাই আছে যাতে বাগান লাইনৰ মাজত যিখিনি বসবাস কৰি আছে সেইসকলকো পাট্টা দিয়াৰ ব্যৱস্থা কৰিব। এতিয়া আপোনালোকে চাওকচোন, 60টা বছৰে কোনোদিন বাগানৰ মানুহৰ বেংক একাউণ্ট খোলাব পৰা অৱস্থাত নাছিলে। এইবিলাক কাম কংগ্ৰেছৰ কোনো সপোনত ভবা নাছিলে। বিজেপি গভৰ্ণমেণ্ট অহাৰ লগে লগে 7.5 লাখ চাহ শ্ৰমিকক আমি বেংকমুখী কৰাবলগীয়া হৈ গ'ল, বেংকমুখী কৰিলোঁ। তেওঁবিলাকৰ
পইচা সঞ্চয় কেনেকৈ কৰিব পাৰে, এই সঞ্চয় কৰিব পৰা ব্যৱস্থাটো তেখেতসকলক আমি শিকিছে, তেওঁলোকক দিয়াৰ এটা ব্যৱস্থা কৰিলে। আৰু সেইকাৰণে মই কৈছোঁ, এতিয়া ৰাজু চাহুৱে ক'ৰবাত অভিযোগ কৰিছিলে, সেইদিনা কৰিছিলে যে চাহ শ্ৰমিকৰ বোলে চাহ শ্ৰমিকৰ মানুহবিলাকৰ বোলে ওজন কমি গৈছে। তেওঁ ৰাজু চাহুৱে ক'ৰবাত আমাৰ প্ৰেছ মিটত কৈছে ওজন কমিছে। তেওঁৰ ওজনটো কমিছে নে সেইটো কথা বিচাৰিছোঁ। তেওঁ কৈছে, তেওঁ আকৌ কি দেখিলে, বিজেপি গভৰ্ণমেণ্ট অহাৰ আগত যেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট চলি আছিলে, বাগানৰ মানুহবিলাক একদম বহুত ডাঙৰ ডাঙৰ শকতাৱত আছিলে নেকি, সেইটো আছিলে, মই কৈছোঁ কথাটো। আৰু এতিয়া কমি গ'লগৈ নেকি? তেওঁৰ ওজনটো, তেওঁতো চেহেৰাটো দেখিলে আপুনি ৰাজু চাহুৰ চেহেৰাটো দেখিলে গম পাব তেওঁৰ ওজনটো কমিছে নে নাই। গতিকে এই কথাকেইটা কৈ তেখেতসকলে আবুহা বৰি যিটো কংগ্ৰেছৰ যিধৰণে বাগানৰ মানুহবিলাক চাহ জনগোষ্ঠীৰ মানে প্ৰত্যাখ্যান কৰিছে, আৰু বহুত বছৰ তেওঁলোকে আঁকোৱালি ল'ব নোৱাৰিব। বহুত বছৰকৈ কংগ্ৰেছক বাগানত সোমাব নিদিয়ে। বাগানৰ শ্ৰমিকসকলে বহুত বছৰ এইকাৰণে নিদিয়ে যে সূতা কম্বল ৰাজনীতি তেখেতসকলে ভালকৈ বুজি পালে যে কংগ্ৰেছ আহিলে সূতা কম্বলৰ আঁঠুৱা ৰাজনীতি কৰিব। আজি কি কৰিছে আমাক, আজি আমাৰ তাৰিখে মই যেতিয়া স্কুল পঢ়িছিলোঁ, মই যেতিয়া স্কুলত পঢ়িছিলোঁ, মোৰ ঘৰত লাইট নাছিলে, মোৰ ঘৰৰ ৰাস্তাটো বেয়া আছিলে। মই পঢ়া স্কুলখনত মই ফিজ দিবলগীয়া হৈছিলে, মই ফিজ দি পঢ়িবলগীয়া হৈছিলে। মোৰ যদি 3-4টা আমাৰ ঘৰত 2-3টা ককাই ভাই আছে, আমি 7,000 টকা কলেজত এডমিশ্যন ল'বলগীয়া হৈছিলে। গতিকে আজিৰ তাৰিখত কি হৈছে, বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত আমি কি কৰিছোঁ, আমি ফ্ৰীকৈ এডমিশ্যন হৈছে, ফ্ৰী, আমাৰ কোনো পইচা নাই। আজি বহুত সৰু ল'ৰা ছোৱালীক ইউনিফৰ্মৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে অটল অমৃতৰ যোগেদিও আমাৰ বহুত, আৰু তাৰ উপৰিও আমি কি কৰিছোঁ, তেখেতসকলে এই কথাটো কৰাৰ পিছত ৰাজু চাহুক মই এতিয়া চিৰিয়াছলি কথা কেতিয়াবা যে আমি স্বাস্থ্যৰ সম্পৰ্কত আমি কি কাম কৰিছোঁ। স্বাস্থ্যৰ সম্পৰ্কত আমি কেইটামান কাম কৰিছোঁ যে আমাৰ আগতে কি আছিলে, বাগানত আপুনি যাব, মই যেতিয়া বাগানত আছিলোঁ, বাগানত সৰুতে আমাক লৈ যায়, আমাৰ মায়ে লৈ গৈছিলে, যদি মোৰ জ্বৰ হয় বাগানত লৈ যায়, এই লাল দাবাই বুলি এটা দিয়ে, সেইটো খাই দিয়ে। মোৰ ডিচেণ্ট্ৰি হ'লেও লাল দাবাই দিছিলে, কিবা পানী লগা জ্বৰ হ'লেও লাল দাবাই দিছিলে। আজি অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে বাগিচাবিলাকত ফ্ৰীকৈ তেওঁলোকে ঔষধ দিয়াৰ ব্যৱস্থা কৰিছে। 649টা এম্বুলেঞ্চ দিলে। কংগ্ৰেছে কোনদিন কল্পনা কৰিব নোৱাৰে এইবিলাক। তেওঁলোকক সেইকাৰণে কংগ্ৰেছে এটা আবুল তাবুল বকি আছে। কংগ্ৰেছে এইবিলাক ক'ব নোৱাৰে, এইটো সৎ সাহস কৰি পেলাই আমি বোলে কংগ্ৰেছৰ চৰকাৰে এখন এম্বুলেঞ্চ দিয়া দেখাই দিব পাৰে যদি কৈ দিয়ক বাগানত বোলে এইখন আমি এম্বুলেঞ্চ দি পাইছোঁ বোলে। এখন হস্পিটেল বনাই দিয়া কথাটো চিন্তা কৰক। তেওঁলোকে কৈছে যে আমি হস্পিটেল বনাই দিওঁ, কওক আপোনালোকে, আমি এটিছি চববিলাক বাগানতে আমি হস্পিটেল বনাই দিছোঁ। এইখিনি কথা আপোনাৰ গৰ্ভৱতী মহিলাক আমি 15,000 টকা দিছোঁ। আগতে গৰ্ভৱতী মহিলাবিলাকে 4 মাহ, সন্তান জন্ম হোৱা 4 মাহৰ পিছত বাগান যাবলগীয়া হৈছিলে। আজি তাৰিখত নহয়, অন্ততঃ তেওঁলোকে 1 বছৰ ধৰি তেওঁলোকে ঘৰতে থাকি পেলাই এই 15,000 টকাৰে তেওঁ চলিব পৰা অৱস্থা হৈছিলে। 354খন চাহ বাগিচাত আয়ুষ্মান আৰোগ্য মন্দিৰত উন্নতি কৰা হৈছে। আইএমএও তাত স্বাক্ষৰ কৰিছে, আমাৰ অসম গভৰ্ণমেণ্টৰ লগত এইটো স্বাক্ষৰ হৈছে যে এইটোৰ যোগেদি যিবিলাক আমাৰ ৰক্তহীনতা, পুষ্টিহীনতা যিখিনি বেমাৰ আছে সেইখিনি। ব্যুৰ ৰিপৰ্ট, মায়া নিউজ।